নমস্কাৰ। আজি দিনটো খবৰলৈ প্ৰথমটো খবৰ PM কিষাণৰ টকা পোৱা সকলোলৈ ডাঙৰ খবৰ। এইবাৰ PM কিষাণৰ টকা পোৱাৰ পৰা 7 প্ৰকাৰৰ কৃষক বঞ্চিত থাকিব আৰু বহু কৃষকে PM কিষাণৰ টকা নেপাব। কোনবোৰ কৃষকে টকা নেপাব? PM কিষাণৰ টকা পাবলৈ তেন্তে নিজৰ খেতি মাটি থাকিব লাগিব আৰু EKYC বাধ্যতামূলক হ'ব। EKYC আৰু ভূমি পৰীক্ষা নকৰা লোকসকলে নেপায় PM কিষাণৰ টকা আৰু পৰিয়ালৰ এজন লোকে PM কিষাণৰ টকা পাব আৰু চৰকাৰী চাকৰি থকা পৰিয়ালসকলে PM কিষাণৰ টকা নেপাব। PM কিষাণৰ ধন পোৱা সকলোলৈ ডাঙৰ খবৰ জনালোঁ। 2 নম্বৰটো খবৰ আজি আৰু কালিলৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ থাকিব, বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে। 3 নম্বৰটো খবৰ ব্ৰহ্মপুত্ৰত নিখোজ 2 যুৱক, SDRF-এ উদ্ধাৰ কৰিছে চিন্ময়ন পাঠকৰ মৃতদেহ। এতিয়াও ব্ৰহ্মপুত্ৰ বুকুত নিখোজ অৰ্জুন নাথ। শেষৰটো খবৰ 1 তাৰিখৰ পৰা ৰেচনৰ চাউল নেপালে চৰকাৰক অভিযোগ দিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 1967 বা 1800345311 আৰু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰা খোলা থাকিব লাগিব ৰেচনৰ দোকান। ৰাজহুৱা বিতৰণ ৰাজ্য খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন। আজিলৈ বাতৰি ইমানেই আছিলে।